যোৰহাটত যদি আপুনি থাকিবৰ বাবে কম দামত অধিক সুবিধা থকা এটা উন্নত মানদণ্ডৰ এটা হোমষ্টে বা লজ বিচাৰি ফুৰিছে তেন্তে আপোনালোক আহিব লাগিব যোৰহাট গড়মূৰত নতুনকৈ খোলা হেপী ভিলালৈ। যিটো আছে আমাৰ যোৰহাটৰ গড়মূৰ যি ইঞ্জিনিয়াৰিং কলেজৰ পৰা 200-300 মিটাৰ আহিলে পাব আপোনালোকে হেপী ভিলা। আৰু ইয়াত চাওক আপোনাক খুব ধুনীয়া আহল বহল পাৰ্কিঙৰ সুবিধা পাব, CCTV সুবিধা আছে। আপুনি যদি গাড়ীখন লৈ আহে আপোনাৰ কোনো চিন্তা নাইকিয়া, সুন্দৰকৈ পাৰ্কিং কৰক, CC কেমেৰা আছে আৰু আপোনাৰ গাড়ীখন খুব সুন্দৰকৈ নিৰাপদকৈ থাকিব। আৰু এতিয়া ওপৰত গৈ কি সুবিধা আছে, ইয়াৰ ৰুমখিনি কেনেকুৱা, আৰু এটা খুব ধুনীয়া ইয়াত বেলকনি আছে, সেই বেলকনি আপোনালোক দেখাম। আহক ওপৰত গৈ আমি সেই ৰুমখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু যদি আপোনালোকৰ কোনো বয়সস্থ লোক থাকে তেন্তে আপোনালোকে কোনো চিন্তা নকৰিব, থাৰ্ড ফ্ল'ৰত আছে যিহেতু তেওঁলোকে ইয়াত লিফ্টৰো সুন্দৰ ব্যৱস্থা কৰিছে। আৰু ওপৰলৈ আহে আপোনালোকে যিটো বেলকনিৰ কথা কৈছিলোঁ, বেলকনিটো যিটো এণ্ট্ৰেঞ্চ খুব ধুনীয়া এটা লাইট দিছে তেওঁলোকে ষ্টাৰ্টিঙতে। আৰু যিটো বেলকনি আপোনালোকে চাব, এটা হোমষ্টেত ইমান এটা ধুনীয়া বেলকনি, ইমান মানে যোৱাটো নাই নেকি এনেকুৱা। চাওক যিটো বেলকনি, চাওক কি ধুনীয়া এটা বেলকনি। আৰু এতিয়া আপোনালোকক ইয়াৰ যিকেইটা ৰুম, সেই ৰুমকেইটা আপোনালোকক দেখাবলৈ লৈ আহিছোঁ। এইপিনে আছে মোৰ লগত অংশুমান। কেনেকুৱা লাগিছে ৰুমখিনি? মানে এনেকুৱা হোমষ্টে দেখিছা নাই? একদম খুব ধুনীয়া এটা হোমষ্টে আৰু খুব কম দামত। আৰু ৰেটটো কৈ দিছোঁ মাত্ৰ 1199। ইয়াত আপোনালোকে খুব ধুনীয়া ধুনীয়া ৰুম পাব, AC আছে। আৰু যিটো কিটচেনটো চাওক, কিটচেনটো পিছত ভালকৈ দেখাই আছোঁ। প্ৰথমতে আপোনালোকক ৰুমকেইটা আপোনালোকক দেখাই দিছোঁ। আৰু আপোনালোকক কি ক'ল, ওপৰৰ আপোনালোকৰ যিটো বেলকনি দেখালৈ কি ধুনীয়া এটা বেলকনি আছে ইয়াত। আৰু ইয়াৰ যেতিয়া মেইন যিটো ৰুমটো আপোনালোকক দেখাবলৈ লৈছোঁ, প্ৰায় গোটেইকেইটা ৰুম একে ডিজাইনৰে হয়, একে ধৰণৰে হয়। আৰু আপোনালোকে সোমাই পাব এটা খুব ধুনীয়া, তেওঁলোকে দুজন বহিব পৰাকৈ এখন টি টেবুল ৰাখিছে, এটা খুব ধুনীয়া লেম্প ৰাখিছে। আৰু যিখন বিচনা খুব ধুনীয়া পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিছে, বিচনাখন চাওক খুব ধুনীয়া বিচনা ৰাখিছে, লগত টাৱেল দিছে আপোনালোকক মাত্ৰ 1199ত চাওক। আৰু লগতে TV সুবিধা আছে, ৱাইফাই সুবিধা আছে, AC সুবিধা আছে। AC যিহেতু চলি আছে, খুব ধুনীয়া কুলিং হয়। আৰু এখন খুব ধুনীয়া আৰামদায়ক চকী আছে। আৰু এইখনত বহি আপোনালোকে ৰিম'ট টিপি, ভিডিঅ'ত দেখাই দিছোঁ বাৰু, ৰিম'ট টিপি আপোনালোকে ইয়াত আৰামো কৰিব পাৰিব। আৰু ইয়াৰ ফেচিলিটিটো চাওক আপোনালোকে যদি দেখা নাই, চাওক বহি দিছোঁ, আপোনাৰ চকী অট'মেটিক বেকা হৈ গৈছে আৰু এইফালে দাং খাই গৈছে, চাওক কি বঢ়িয়া, একদম টোপনি গুচি যাব পাৰে। আৰু বহুতে মানে কি হয়, ৰুমটোৰ লগতে এটেচড যিটো বাথৰুমো বিচাৰে। আৰু বাথৰুমটো চাওক লগতে আছে, কি ধুনীয়া এটা বাথৰুম। চাওক বাথৰুমটো ভিতৰত নোসোমাওঁ বাৰু, যিহেতু খালী হৈ আছোঁ। খুব ধুনীয়া বাথৰুম লগতে আছে। আৰু এইফালে লগতে ৰুম আৰু বেলকনি দুইটা আপোনালোকক দেখালোৱে। আৰু এতিয়া আপোনালোকক দেখাইছোঁ ইয়াৰ যিটো কিটচেন, এটা কমন কিটচেন আছে। যদি আপোনালোকে হোমষ্টে হিচাপে ব্যৱহাৰ কৰে তেন্তে আপোনালোকে এইটো কিটচেন ইউজ কৰিব পাৰিব, মানে ব্যৱহাৰ কৰিব পাৰিব। আৰু ইয়াত ৰাখিছে এটা খুব ধুনীয়া গেছৰ ষ্ট'ভ, চিমনি, আৰু খোৱা পানীৰ কোনো চিন্তা নাই। খুব ধুনীয়া তেওঁলোকে ফিল্টাৰ ইউজ কৰিছে। আৰু ইয়াৰ যিখন ডাইনিং টেবুল চাওক, ইয়াত বহি আপোনালোকে নিজে খানা বনাই খাদ্যৰ জুতি ল'ব পাৰিব। চাওক খুব ধুনীয়া এটা মৰম লগা সৰু কিটচেন। আৰু এইফালক এটা ৰুম দেখালৈ। আৰু ইয়াৰ প্ৰায়কেইটা ৰুম একেই, গোটেই ৰুম দেখাওঁ। চাওক এইটো এটা ৰুম, এইটো এটা ছেকেণ্ড ৰুম, এইফালে এটা ৰুম আছে, এইটো 3 নম্বৰ ৰুম। দেখিছে চব দেখিবলৈ প্ৰায় একেই। চেয়াৰকেইখন চাওক খুব ধুনীয়া মৰম লগা। আৰু ইফালে আৰু দুটা ৰুম আছে, এইকেইটা দেখাই দিছোঁ। এটা ৰুম আছে আপোনাৰ এইফালেও আছে এটা ৰুম, প্ৰায় গোটেইকেইটা ৰুম একেই। 1199ত খুব ধুনীয়া ৰুম, চব খুব ধুনীয়া। আপোনালোকে ভিডিঅ' দেখিলেই। আৰু যদি আপোনালোকে ইয়াত আহি থাকিব বিচাৰে, তলত নাম্বাৰ দি দিছোঁ, আপোনালোকে নাম্বাৰ ফোন কৰি আগতীয়াকৈ যোগাযোগ কৰিব পাৰিব। আৰু তেওঁলোকৰ এটা ইনষ্টাগ্ৰাম পেজো নতুনকৈ মুকলি কৰিছে, সেই ইনষ্টাগ্ৰাম পেজটো আপোনালোকৰ ছাইডৰ স্ক্ৰীনত দেখাই দিছোঁ, আপোনালোকে ফ'ল' কৰিব পাৰিব। ইয়াৰ যিখিনি আপডেট এই সকলোখিনি আপোনালোকে তাত পাই থাকিব। আৰু এই যিটো হোমষ্টে যোৱাকালি অপেনিং কৰিছিলে আমাৰ অসমৰ সকলোৰে পৰিচিত সুকন্তি গায়িকা দীপলিনা ডেকাই। আৰু দীপলিনা ডেকাই এই লজটোৰ বিষয়ে কি কৈ গৈছিল আপোনালোকক লাষ্টত এবাৰ দেখাই দিছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব। আৰু যদি যোৰহাটত কোনোবা এনেকুৱা ধৰণৰ ৰুম বিচাৰি পৰিছে তেনেহ'লে পঠিয়াই দিয়ক এইটো ভিডিঅ'। ধন্যবাদ। আগতে খুব কৈছিলে আমাৰ অসমীয়া সমাজে ব্যৱসায় কৰিব নাজানে বুলি কয়, কিন্তু তাৰে বিপৰীতে আজিৰ তাৰিখত ইমান ভাল লাগে, সকলোৱে ইমান ভাল ভাল কাম কৰি আগবাঢ়িছে। আৰু সেই একেই যে অসমীয়া মানুহে ব্যৱসায় কৰিব নাজানে, কিন্তু আচলতে অসমীয়া মানুহে সকলো কাম কৰিব জানে। কিন্তু আজিৰ তাৰিখত সেয়া প্ৰতিফলন হৈছে, সেয়া ফুটি উঠিছে।
আৰু তাৰে উদাহৰণস্বৰূপে আমি প্ৰতিখন ঠাইতে দেখিবলৈ পাওঁ যে অসমীয়া যুৱক যুৱতীসকলে আজিকালি কিমান সুন্দৰকে প্ৰতিটো দিশত আগবাঢ়ি গৈছে। সেই একেধৰণে আমাৰ যিটো এণ্টাৰপ্ৰিনাৰশ্বিপ বুলি কয়, তেখেতে নিজাববীয়াকৈ আজি এখন লজ JEC কাষতে তেওঁ ইনগ্ৰেট কৰিছে আৰু মই আজি শুভ ক্ষণটিত নিজে উপস্থিত থাকিবলৈ পাই যথেষ্ট ভাল লাগিছে। সীমান্ত কলিতা তেখেতৰ নাম, আৰু তেখেত শান্তনু কলিতা। গতিকে তেওঁক মই ধন্যবাদ জনাইছো আৰু তেখেতৰ পৰিয়ালবৰ্গক ধন্যবাদ জনাইছো যে ইমান সুন্দৰ এটা অনুষ্ঠানত মোক আমন্ত্ৰণ কৰিলে।